অসমৰ সুৰক্ষাৰ, অসমীয়াত্বৰ, অসমীয়া স্বাভিমানৰ, অসমীয়াৰ আত্মৰক্ষাৰ। হয়তো আপোনালোকে জানে, সকলো জানে, জানি বুজিও কিয় গান্ধাৰীৰ দৰে ৰূপ ধাৰণ কৰিছে মই বুজা নাই, মই অনুভৱ কৰিব পৰা নাই। আজি দেখিছে বদৰুদ্দিন আজমলে বানত সাহায্য কৰাৰ সুবিধা লৈ কথাবিলাক কৈছোঁ, আগৰ ভিডিঅ'বিলাকত আপোনালোকে দেখিছে, স্পষ্টকৈ কৈছোঁ। আপোনালোকে মোক বেয়া পাওক, মোক ভাল পাওক, মোৰ নামত কুকুৰ পোহে, যি কৰে কৰিব পাৰে, কিন্তু সঁচাটো মই কম। নহ'লে মোৰ দেউতাই মোক যি ভাবি নামটো দিলে সত্য ৰঞ্জন, সত্যক প্ৰকাশিত কৰা বা সত্য বিষয়টো পোহৰলৈ লৈ অহা, সেইটো মই মোৰ নিজৰ প্ৰতি কি কয় জাষ্টিফাই কৰা নহ'ব। মোৰ নামটোৰ প্ৰতি মোক দেউতাক তিৰস্কাৰ কৰা হ'ব যদি মই কিবা সুবিধাৰ কাৰণে মই যদি সঁচা কথাটোৰ পৰা আঁতৰি থাকোঁ, কিবা সুবিধাৰ কাৰণে যদি সঁচাটো মই নকওঁ। গতিকে মোৰ দেউতাৰ মান ৰাখিবলৈ, মোৰ এই যিটো লিগেচি, মোৰ বংশৰ মান ৰাখিবলৈ মই সঁচা কথাটো ক'ব লাগিব। 1905 চনত মুছলিম লীগ গঠন হোৱাৰ পৰা, তাৰ আগলৈ মই নাযাওঁ, মুছলিম লীগ গঠন হোৱাৰ পৰা কি ধৰণে পাকিস্তানৰ লগত অসমক দি দিয়াৰ, মইনুল হক চৌধুৰীয়ে যেতিয়াই কৈছিলে যে অসমখনক দি দিয়াৰ যিটো প্ৰক্ৰিয়া নাই, ৰূপৰ কাঁহী দি দিয়াৰ যিটো কথা, তাৰ পৰা সমস্ত চলি আছে। এতিয়া বদৰুদ্দিন আজমলে আহি কি ধৰণে প্ৰক্ৰিয়া কৰিছে, কাৰ লগত, শৃংখল চলিহাৰ লগত, চিটু বৰুৱাৰ লগত, কিয় তেওঁলোকে বেছি মিয়া খেদা আন্দোলন কৰিছে। যেতিয়াই তাৰ বিৰোধিতা কৰিলে আকাশ শইকীয়াই, আজি আকাশ শইকীয়াৰ লগতে আনফৰ বহিলে। ব্যক্তিগত জীৱনত আনফৰ আৰু আজমলৰ সাংঘাতিক ধৰণৰ যুদ্ধ আছে, দুইজনৰ মাজত কম্পিটিশ্যন আছে ব্যক্তিগত জীৱনত। কিন্তু যেতিয়া সেই যিটো বাংলাদেশৰ লগত একাকাৰ কৰাৰ যিটো চিন্তা, সেই চিন্তা আগবঢ়াবলৈ গৈ তেওঁবিলাক এক হৈ গ'ল। তেওঁলোক বিভিন্ন দেশৰ পৰা, বহিৰাষ্ট্ৰৰ পৰা পইচা আহক, যি নাহক, সেইবোৰ আমি ক'বলৈ নাযাওঁ। সেইবোৰ কোৱাৰ কাৰণে বদৰুদ্দিন আজমলে মোৰ ওপৰত বিভিন্ন সময়ত কেছ কৰিও থৈ দিছে, কৰি থৈ দিয়ক, মোৰ ক'ব লগা নাই। তাৰ কাৰণে যদি মই ভুল প্ৰমাণিত হৈ মই জেললৈও যাব লগা হয়, মই যাবলৈ প্ৰস্তুত, কৈছোঁ নহয়। এইবোৰৰ কাৰণে মই মোৰ নিজৰ সত্তাটো মই বিক্ৰী কৰি দিব নোৱাৰোঁ। মোৰ গেৰুৱা সাজযোৰ মোৰ ধৰ্মৰ প্ৰতীক নহয়, মোৰ গেৰুৱা সাজযোৰ সমৰ্পণ আৰু সত্যতাৰ প্ৰতীক। মই যে এটা সিদ্ধান্তৰ লগত আছোঁ, সেই সিদ্ধান্তইহে মোক আগুৱাই দিছে, মোক সিদ্ধান্তইহে মোক শক্তি দিছে, সেই সিদ্ধান্তইহে মোক সাজযোৰ পিন্ধাই দিছে। আজি মই আপোনালোকৰ মাজত থাকিব খোজা নাই, মই সমাজ জীৱনত থাকিবই খোজা নাই, মই কোনো ধৰণৰ সাংগঠনিক কথা বতৰা আপোনালোকৰ লগত থাকিব খোজা নাই, মই কোনো ৰাজনৈতিকভাৱে আপোনালোকৰ লগত থাকিব খোজা নাই, মই সমাজ সেৱক হিচাপেও আপোনালোকৰ মাজত থাকিব খোজা নাই। কাৰণ আপোনালোকে আমাৰ দৰে মানুহক বিচৰা নাই। আপোনালোকে কাক বিচাৰিছে? সেইসকল মানুহক, যিসকল মানুহে ৰাতিপুৱা এটা ক'ব, গধূলি এটা ক'ব, যিসকল মানুহে অসমীয়াৰ আৱেগক লৈ খেলা কৰিব। মই স্পষ্ট কৈছোঁ, চিটু শৃংখলতে নাই, আজি সিহঁতে ভৰিত পৰিছে। আৰু তেওঁলোকে যি ধৰণে সাংঘাতিক ধৰণে উজনি অসমখন শেষ কৰি পেলাইছে। মই নকওঁ যে আপোনালোকে মুছলমানক বেয়া পাব, মুছলমানক বেয়া পোৱাৰ কথা আমি কোৱাই নাই, কিন্তু যিটো ষড়যন্ত্ৰ, যিটো প্ৰক্ৰিয়া চলি থাকিল তেতিয়াৰ পৰা আজি বদৰুদ্দিন আজমল কি লৈ আহিছে? নিজৰ স্বৰূপত আহিছে। তেওঁ মৌলানা বদৰুদ্দিন আজমল হৈ পেলাই আহিছে, তেওঁ AIDFৰ চিফ হৈ পেলাই আহিছে। কাইলৈ কওকচোন AIDF বন্ধ কৰি দিওঁ বুলি, তেওঁ AIDF কিয় কৰিলে? AIDFৰ স্বৰূপ কি? AIDFৰ চৰিত্ৰ কি? তেওঁ যিবিলাক ছুপাৰ 30, ছুপাৰ 40 যিয়ে নকওক, তাৰ মেক্সিমাম কোন মানুহ? 10% আপোনাৰ মোৰ নিচিনা বৰা শইকীয়া হাজৰিকা উপাধিৰ কোনোবা থাকিব পাৰে, কিন্তু 90% কোন? কিয়? যিদিনাই অসমৰ শিক্ষা ব্যৱস্থাত অসমৰ চিকিৎসকসকল তেওঁলোকৰ হৈ পৰিব, খবৰ পাইছোঁ গোৱালপাৰাৰ নিচিনা জিলাখনত, গোৱালপাৰা চিকিৎসালয়ত গাইনকলজিত বেছিভাগ তেওঁলোকৰ। চাওক, এই ষড়যন্ত্ৰ আপোনালোকে গ্ৰহণ নকৰিব পাৰে, নুবুজিব পাৰে, বাট এইটো হৈ আছে। অসমৰ ইতিহাসখন আপোনালোকে পঢ়ক, নপঢ়ে জানো, কাৰণ পঢ়া মানুহে বেছি চিঞৰ বাখৰ নকৰে সামাজিক মাধ্যমত। আমি বিষয়বিলাক কওঁ, এই বিষয়বিলাক আপোনালোকে চাওক বুলি নকওঁ, কাৰণ জানো আপোনালোকে এইবোৰ নাচায়, চালেও কুকুৰ মেকুৰী পাৰা দি গালি পাৰিব। আৰু আপোনালোকে যেতিয়া গালি পাৰে তেতিয়া মোৰ ভাল লাগে, পুতৌ জন্মে আপোনালোকৰ ওপৰত। কাৰণ আলী হুছেইন আহমেদ লিখা কোনোবা এজনে গালি পাৰিবই, কাৰণ দে আৰ অলছ' পাৰ্ট অফ ডেট কনস্পিৰেচি। তেওঁলোকে বিচাৰে ইয়াত এজনো শইকীয়া হাজৰিকা উপাধি কোনো নাথাকক, কেৱল আলী হুছেইন আকবৰ জাতীয় মানুহবিলাকেই থাকক। দিছ ইজ দিয়াৰ কনস্পিৰেচি, আৰু আজি 100 বছৰ আগৰ পৰা এইটো চলি আছে। কিন্তু আমি সেইটো হ'বলৈ দিছোঁ, বাৰে বাৰে, তেতিয়াও দিছিলোঁ, আজিও দিছোঁ, যি ৰূপতেই দিছোঁ আমি দি আছোঁ। এই দি থকাটোৰ কাৰণে এটা সময় নোহোৱা হৈ যাব। কেনেকৈ হ'ব? আমিতো ভূপেন হাজৰিকাকে বুজা নাই। সেই ভূপেন হাজৰিকাক জীয়াই থকা সময়ত কুকুৰ মেকুৰীক পাৰা দি গালি পাৰিছোঁ, তিৰস্কাৰ কৰিছোঁ, আজি ভূপেন হাজৰিকাৰ মূৰত লৈ আছোঁ। শংকৰদেৱৰ কথা নক'লোৱেই এইবাৰ। যিজন মানুহে অসমৰ আৰু অসমীয়াৰ কথা কৈছে, সেইজন মানুহকে বাৰে বাৰে অসমীয়াই তিৰস্কাৰ কৰিছে, অসমীয়াক খেদি পঠাইছে। গতিকে কেতিয়া বুজিব মই নাজানো। জাতীয় জীৱনৰ কথা কৈ, জাতীয় সত্তাৰ কথা কৈ যিসকলে
অসমীয়া সত্তাটো অসমীয়াৰ বুকু ৰক্ষা কৰিম বুলি অসমীয়াৰ স্বৰূপ কি লুঙি টুপি অসমীয়াৰ স্বৰূপ নহয় অসমৰ ভূমিত যিহল খিলঞ্জীয়া মুছলমান তেওঁলোকৰ চিনাকি লুঙি টুপি নাছিল কেতিয়াও তেওঁলোকৰ চিনাকি বুৰখা নাছিল কেতিয়াও মোক আপোনালোকে হিন্দু মুছলমান কৰিছো বুলি একো কিবাই কওক যিয়ে কওক হিন্দু মুছলমান বিষয় নহয় ধৰ্মৰ জাতি যেতিয়া ৰক্ষা কৰিব হয় ধৰ্ম মানে উপাসনাটো নহয় এইবোৰ মই নুবুজাও এইবোৰ বুজাই লাভ নাই কাৰণ গৰুৰ আগত টুকাৰি বাই লাভ নাই নগ্ন সমাজত নাঙঠ সমাজত ধুবাৰ প্ৰয়োজন নাই গতিকে মই গৰুৰ আগত টুকাৰি বাই থাকো মই বুজি পাওঁ নাই কি বুজিব গৰুটোৱে টুকাৰিৰ শব্দ আৰু কি কি প্ৰয়োজন আছে ধুবাজনৰ কাপোৰে যেতিয়া পিন্ধিবলৈ এৰি দিছে সকলোৱে নাঙঠ হৈ গৈছে কি প্ৰয়োজন আছে ধুবাৰ মই জানো মোৰ কথাৰ মূল্য নাই মোৰ কথাৰ গুৰুত্ব নাই তাৰ পিছতো এইকাৰণে কৈ থাকো মই নিজৰ ওচৰত যাতে আহি থকা সময়ত ক'ব পাৰো এটলিষ্ট মই কথাখিনি ক'বলৈ চেষ্টা কৰিছিলো অসমীয়াক বুজাবলৈ চেষ্টা কৰিছিলো আমি সকলোৰে লগত থাকিম কিন্তু নিজৰ সত্তা নিজৰ স্বাভিমান নিজৰ চিনাকি বৰ্তাই ৰাখিম কোনোবা কাৰোবাৰ ভাই হৈ গ'ল আমাৰ আপত্তি নাই আজি আকাশ শইকীয়া কাণফৰে পুতেক বনাই ল'লে তাতো আমাৰ ক'ব লগা নাই কিন্তু তাৰ বিনিময়ত যিটো আমি হেৰুৱাব লাগিব তাৰ বিনিময়ত যি সত্তাটো আমি নষ্ট হৈ যাব অনুভৱ কৰা নাই হয়তো বুজক এবাৰ কাৰণ তেওঁলোকৰ 200-400 কোটিয়ে শিৱসাগৰৰ বান সমস্যা সমাধান কৰি দিব নোৱাৰে বুজি পাইছেতো ক'লোতো 200-400 কোটিয়ে শিৱসাগৰৰ বান সমস্যা সমাধান কৰি পেলাব নোৱাৰে আৰু যদি আপোনালোকে ভাবিছে তেওঁলোকে একমাত্ৰ ত্ৰাণকৰ্তা আপোনালোকৰ তেতিয়াহ'লে মই মুখ্যমন্ত্ৰীক আহ্বান কৰিম উদ্ৰ কৰক আপোনালোকে আজমল আৰু আনফৰক এৰি দিয়ক শিৱসাগৰখন তেওঁলোকেই কৰক সকলো কিয়নো দিব নাই মুখ্যমন্ত্ৰীৰ ইংগিত নাথাকিলে মই কৈছো মুখ্যমন্ত্ৰীৰ ইংগিত নাথাকিলে আজমল আৰু আনফৰে ইমান সাহস কৰিব নোৱাৰে কৰবাত নহয় কৰবাত এতিয়া ক'লে মুখ্যমন্ত্ৰীয়ে মোক বেয়া পাব আপুনি মোক ভাল পায়নো কি কৰিছে ভালনো পাইছে কেতিয়া ভাল পায়নো কৰিব কি নাই অসমৰ কথা ক'লে অসমীয়াৰ কথা ক'লে শুদ্ধ কথা ক'লে যদি মোক বেয়া পায় পাওক মই এনেকেই থাকিম ক'লো নহয় মই ক'তো নাথাকো মই অকলেই থাকিম জংঘলৰ মাজত মই তাতেই সুখী সন্তুষ্ট হৈ আছো ইয়াৰ পিছতো যদি আৰু অকলশৰীয়া হৈ যাব লগা হয় তেতিয়াও হ'ম কিন্তু তাৰ পিছতো সঁচাটো কৈ আছো আৰু কৈ থাকিম যে আজি আজমলে যি ধৰণে প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে এই যিটো এগ্ৰেছন দেখুৱাইছে আজমলে ইয়াৰ কাৰণ কিন্তু কৰবাত নহয় কৰবাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি 24 দিন প্ৰায় 570 ঘণ্টা অবিৰত এখন যুঁজ আপুনি কৈছিল যুঁজৰ কুকুৰা আমি যুঁজতেই মৰিম শিৱসাগৰ এই স্থানৰ পৰা দৈনিক 3 পৰা 4,000 পৰিয়াললৈ খাদ্য সামগ্ৰী অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰা হৈছে এতিয়াও আপোনাৰ ঘৰৰ সন্মুখত দেখিছো আমি হাজাৰ হাজাৰ বাঁহ 574 ঘণ্টা 24টা দিন আপুনি নিজেও অসুস্থ হৈ পৰিছে প্ৰকৃতিৰ বিৰুদ্ধে দানৱ সৃষ্ট প্ৰকৃতিৰ বিৰুদ্ধে এখন ভয়ংকৰ যুঁজ আপোনাৰ ঘৰৰ পদূলিৰ পৰা বীৰ লাচিত থানাই আৰম্ভ কৰিছে কি ক'ব বীৰ লাচিত থানাৰ সৈনিকসকলক ধন্যবাদ ইহঁতে নগাঁৱৰ পৰা আহিছে গুৱাহাটী বা মানৱত আহিছে লখিমপুৰৰ পৰা আহিছে হোজাইৰ পৰা আহিছে তেজপুৰৰ পৰা আহিছে ৰঙাপাৰাৰ পৰা আহিছে হাজোৰ পৰা আহিছে হোজাইৰ পৰা আহিছে সকলো জিলাৰ পৰা তিনচুকীয়াৰ পৰা আহিছে শদিয়াৰ পৰা আহিছে কঠিয়ালৈ এতিয়া এখন অবিৰত যুঁজ আমি কৰি আছো এই যুঁজখন কৰি আছো তাতো চৰকাৰী পক্ষ বাধা পাইছো ডিসি অফিসে এতিয়ালৈকে মাত্ৰ যিটো আশ্ৰয় শিবিৰে কৈছো যিটো ৰিলিফ কেম্পৰ পৰা আটাইতকৈ বেছি বস্তু গৈ আছে মাত্ৰ 10 কুইণ্টল চাউল আৰু 10 বেগ দাইল পঠিয়াইছে মই আকৌ কৈছো যে এই যে যি স্থানত আমি উপস্থিত আছো এইটো কাৰ্যত এক প্ৰকাৰ ৱাৰ ৰুমত পৰিণত হৈছে বন্যাত্মসকলক সহায় কৰাৰ বাবে 19 তাৰিখ আছিল সেইদিনাখন সন্ধিয়াৰ পৰা শিৱসাগৰ চৰাইদেউ আৰু যোৰহাটত আৰম্ভ হৈছিল মহাপলয় আৰু এই মহাপলয়ৰ সময়ত প্ৰথম শাৰীত থাকি উদ্ধাৰ কাৰ্য চলোৱাৰ তাৰ পৰৱৰ্তী সময়ত সেইসকল বন্যাত্ম সাহায্য প্ৰদান কৰা বীৰ লাচিত থানা প্ৰথম সন্মুখত আছিল শিৱসাগৰৰ বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠনো আছিল কিন্তু এই স্থানৰ পৰা শৃংখল চলিয়াৰ নেতৃত্বত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল আচলতে যুঁজাৰু সেই যুঁজাৰুসকলে এই স্থানৰ পৰা আৰম্ভ কৰিছিল এখন ডাঙৰ যুঁজাৰে যুঁজখন আৰম্ভ হৈছিল প্ৰকৃতিৰ বিৰুদ্ধে দানৱ সৃষ্ট প্ৰকৃতিৰ বিৰুদ্ধে মই আকৌ শৃংখল চলিয়াৰ ওচৰলৈ যাবলৈ বিচাৰিছো অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আপোনালোকক সহায় কৰিছে বন্যাত্মক উদ্ধাৰৰ বাবে চৰকাৰ প্ৰশাসনে কিন্তু 10 কুইণ্টেল চাউল দিয়ে দায়িত্ব সামৰিলে কি ক'ব লজ্জাৰ বিষয় এইবোৰ কথা চৰকাৰে লাজ পাব লাগে আচলতে আৰু তাৰ পিছত আমাক ক'ব চান্দাজীৱী
আমাক ক'ব গুণ্ডা, আমাক ক'ব ডকাইত, আমাৰ ল'ৰাবোৰক এনে ভুৱা ভুৱা গোচৰত জেলত ভৰাব, আমাক বেন কৰি দিব লাগে বুলি ক'ব। আজি যদি বিলাসী থানা অসমৰে সত্তাটোক বেন কৰিলেহেঁতেন, আজি ইমান এতিয়ালৈকেতো আমি 1 লাখৰ ওপৰ মানুহলে আমি ৰিলিফ পঠিয়াইছো। সেই সত্তাটোক চৰকাৰে স্বীকাৰ নকৰে। প্ৰব্লেমটো তাত জাতীয়তাবাদৰ এই চৰিত্ৰটোক চৰকাৰে স্বীকাৰ নকৰে। আজিতো সকলোৱে দিছেহি আমাক আহি বস্তু। অৰুণাচলৰ পৰা মানুহে আহি 2.5 লাখ টকা দিছে। অৰুণাচলৰ এখন গাঁৱে আমাক 70,000 টকা দিছে। সেইদিনা গুৱাহাটীৰ পৰা এজন মানুহ আহি 50,000 টকা দি গৈছে। গুৱাহাটী এজন মানুহে, তেখেতৰ নামটো ক'ব মানা কৰিছে, তেওঁ আমাক 2.5 লাখ টকা দিছে। সত্তাটোক চৰকাৰে ৰখাব নোৱাৰে। বিলাসী থানাৰ প্ৰতি খিলঞ্জীয়া জনগণৰ যিটো বিশ্বাস আছে, সেইটো চৰকাৰে ৰখাব পাৰিব নি? নোৱাৰে নহয়। সেই বিশ্বাসটো আজি আপুনি দেখুৱাব পাৰে। এতিয়াও মানুহৰ সমাগম হৈছে। সকলোকে আমি ৰেচন দি পঠিয়াম। সকলোৱে প্ৰয়োজনীয় বস্তু আমি আনি থৈছো। আমি আনা নাই, আমাক দি গৈছে মানুহ। না, আমি দেখা পাইছো এই স্থানলৈ কেৱল বন্যাত্মক উদ্ধাৰ কৰিবৰ কাৰণে যে আপোনালোকে ইয়াৰ পৰা মানুহ প্ৰেৰণ কৰি আছে, যুৱকৰ দল প্ৰেৰণ কৰিছে, এনে কথা নহয়। বহু অসুস্থ ব্যক্তি আহিছে, শাৰীৰিকভাৱে অক্ষম ব্যক্তি আহিছে, আৰু সকলোৰে মনত এটা আশা ভৰসা গঢ় লৈ উঠিছে যে এই বিলাসী থানা শৃংখল চলিয়াৰ বাসগৃহৰ পদূলিৰ সন্মুখলৈ গ'লে নিশ্চিতভাৱে এই মহা দুৰ্যোগৰ সময়ত আমি অকণমান সহায় পাম। আৰু যাৰ বাবে এতিয়াও আমি দেখিছো বহু দুৰ্ভগীয়া মহিলা ইয়াত বহি আছে। কেৱল তেওঁলোকৰ এটাই উদ্দেশ্য, আমাক অকণমান উদ্ধাৰ কৰক। সেইদিনা আমি BEd এডমিশ্যন ল'বলৈ এগৰাকী ছাত্ৰীক 30,000 টকা দিছো। সেইদিনা এটা ল'ৰাক ইঞ্জিনিয়াৰিং পঢ়িবলৈ যাবলৈ পইচা নাই, বানপানীত ঘৰ উটি শেষ, তেখেতক আমি 10,000 টকা দিছো। আৰু বিভিন্নজনক দিছো। কাৰোবাক দৰৱ কিনি দিছো। যিমান দূৰ পাৰো আৰু যিমান দূৰ সামৰ্থ্য আছে, সামৰ্থ্য অনুযায়ী আমি দিছো। আমি আৰু এটা প্ৰসংগলৈ আহোঁ। মই শৃংখল চলিয়াক অকণমান মই এইফালে যাবলৈ ক'ম। মোৰ সতীৰ্থগৰাকীয়ে দেখুৱাই আছে, আচলতে ইয়াতে আজি আমি 15 দিনৰ আগলৈকে ইয়াত বিভিন্ন সামগ্ৰীয়ে ভৰি আছিলে। কেৱল ইয়াত যথেষ্ট মই দেখিছো, ইয়াত লংগৰো এটা স্থাপন কৰা হৈছিলে যাতে কোনো ব্যক্তি আহিলে ইয়াতে আহাৰ গ্ৰহণ কৰিব পাৰে। কিন্তু তাৰ মাজতে আৰু কেইবাটাও কথা আহি পৰিছে। যিহেতু এনে মহাপলৰ মুখামুখি শিৱসাগৰ হোৱা নাছিল, যোৰহাট হোৱা নাছিল, চৰাইদেউ হোৱা নাছিল, আৰু এতিয়া বিভিন্ন অভিযোগ উত্থাপন হৈছে। বহুতে কেতবোৰ তথ্য দাঙি ধৰিছে যে মহাপলৰ আঁৰত এটা মাফিয়া চক্ৰ, কয়লা মাফিয়া চক্ৰ, শিলৰ মাফিয়া চক্ৰ জড়িত হৈ আছে। এতিয়াতো বহুজনৰ মৃত্যু হ'ল, শতাধিক ব্যক্তিৰ মৃত্যু হ'ল, কোটি কোটি টকা, হাজাৰ কোটি টকাৰ সম্পত্তি ক্ষতি হ'ল। তাৰ দায়িত্ব কোনে ল'ব? চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে হত্যা গোচৰ ৰুজু কৰিবনে? হত্যাটো হত্যাই, NSA লগাই ভৰাব লাগে সিহঁতক। আমাক যে NSA লগাই, সিহঁতক NSA লগাই ভৰাব লাগিছিলে ইমান দেৰি। প্ৰব্লেমটো তাত হৈছে, NSA লগাইছে আমাক বোলে মোৰ কাৰণে বস্তুৰ দাম বাঢ়িছে, সেইকাৰণে মোৰ ওপৰত NSA লগাইছিলে। সিহঁতৰ কাৰণে শিৱসাগৰ জিলাখন ধ্বংস হৈ গ'ল। সিহঁতৰ ওপৰত NSA লগাবলৈ চৰকাৰৰ সাহস নাই। আজি 24 দিন হ'ল। 24 দিন হ'ল। মই কৈছো নহয়, গোটেইকেইটা কয়লা মাফিয়া ঘৰত যদি ৰেড মাৰে, কেছত 100 কোটি টকা ওলাব। ED আৰু যদি CBI ৰেড মাৰে, কেছত ওলাব 100 কোটি টকা। কয়লা মাফিয়াৰ ভুলৰ বাবে এই 100জন যে মানুহ মৃত্যু হ'ল, কয়লা আৰু শিল দুইটা, কয়লা শিল দুইটা। আমাৰতো এয়া নতুন মিনিষ্টাৰজন, নামটো নলওঁ আৰু, নতুন মিনিষ্টাৰজনে ভাগ পাই নহয়, বঢ়িয়া, সেইকাৰণে ইমান দামী গাড়ী ল'ব পাৰিছে। এতিয়া মই সুধিছো, সেই মিনিষ্টাৰজনৰ ইনকম কি? তুমি দৰমহাটো 1 লাখ টকাহে পোৱা, তোমাৰ তাৰ আৰু ইমান দামী গাড়ী চলাই আছা, তোমাৰ ইনকম কি? এই যে আমাক যে সোধে চৰকাৰী মানুহবোৰে, সংগঠন কৰা ল'ৰাবোৰৰ ইনকম কি, আমি সুধিছো তোমালোকৰ ইনকম কি? কয়লা চিণ্ডিকেটৰ পইচা লোৱা, শিল চিণ্ডিকেটৰ পইচা লোৱা, তোমালোকৰ ইনকম চ'ৰ্চ এইটোৱে। তোমালোকৰ ইনকমটো কোৱাচোন প্ৰথম। আমি জিন্স পেণ্ট এটা যদি কিনো, তেতিয়া কয় চান্দা পইচাই কিনিছে। তোমালোকৰ গাত যে 1 লাখ টকীয়া জিন্স পেণ্ট, তোমালোকৰ ইনকম চ'ৰ্চ কি? তোমালোকৰ যে পত্নীয়ে 2 লাখ টকীয়া বেগ লৈ থাকে, তোমালোকৰ ইনকম চ'ৰ্চ কি? ইনকম চ'ৰ্চৰ কথা সুধিব আহে। এই দুৰ্যোগৰ সময়ত চান্দাজীৱী কিন্তু প্ৰথম শাৰীত থাকিল, আৰু যিসকল আচলতে চান্দাজীৱী, গুণ্ডা, ডকাইত, সেইখিনিয়ে সহায় কৰিলে মানুহক, যিখিনিক চৰকাৰে কৈ থাকে। আৰু যিখিনি মানে বগা পোচাক পিন্ধি সমাজৰ আটাইতকৈ ভদ্ৰ মানুহ, সেইকেইটাই সমাজৰ আটাইতকৈ অভদ্ৰ মানুহ। আজি এই কয়লা মাফিয়া কেইটা নৈতিক দায়িত্ব আছিলে 10 কোটি টকা শিৱসাগৰত অন্তত
4-5খনকে গাঁৱৰ দায়িত্ব লোৱা। এতিয়া সেই কয়লা মাফিয়াকেইটাই কি কৰিছে গম পায়? সিহঁতৰ যে পইচা নাই, ব্ৰেডৰ পেকেট দিছে আৰু বন এটা এটা দিছে। শিৱসাগৰক 50 বছৰ পিছুৱাই দিলে 3খন জিলা। এতিয়া কয়লা মাফিয়াই আকৌ কয়লা ব্যৱসায় চলাব নে শিৱসাগৰক আকৌ এবাৰ মৃত্যু মুখলৈ ঠেলিব? আকৌ চলাব। সিহঁতি পইচা পাতি একো চিনি নাপায় নহয়। সিহঁতৰ দিল্লী মুম্বাইত ফ্লেট আছে, গুৱাহাটীত ফ্লেট আছে। সিহঁতি পইচা পাতি কিবা চিনি পায় নি? পিতেকক দিল্লীত পঢ়ুৱাইছে এটা এই বিহুবৰ কয়লা মাফিয়াই। ইয়াত নাই, সিহঁতৰ চব বাহিৰত ফৰেনত। ইয়াততো আমিয়ে আছো ন। সিহঁতৰ কথা নাই নে? মুম্বাইত ফ্লেট আছে, দিল্লীত আছে, গুৱাহাটীত ফ্লেট আছে। আমাৰ নেতা মন্ত্ৰীবোৰ চবতে ফ্লেট আছেতো। সিহঁতৰ আমাৰ প্ৰতি একো দায়িত্ব আকৌ কৰিব। পানী কমিবল দিয়ক, আকৌ দেখিবই ফকলেণ্ড JCB লগাই। এইবাৰ হাৰ ভাঙি দিম যদি এইবাৰ এইবিলাক কৰিবলৈ হয়। নাটক বাজি এইবাৰ ইয়াত চলিব। শিৱসাগৰ বহি নাথাকে। আৰু ONGC-য়ে চাওক, এটা কথা একদম প্ৰেক্টিকেল, চৰকাৰে ইমানখিনি ক্ষতিপূৰণ দিব নোৱাৰে। নিজে ঋণত চৰকাৰ আছে, ক'ৰ পৰা দিব? ONGC-য়ে লাখ লাখ কোটি টকা আমাৰ ইয়াৰ পৰা তেল লৈ যায়। ONGC-য়ে 5,000 কোটি টকা ঘোষণা কৰিব লাগিব, নহ'লে ONGC-ৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিবাদ হ'ব। আমি শুনা পাইছো ONGC-য়ে 4টা নে 5টা পানী হিচাপ মেচিন দিছে এই মুহূৰ্তলৈকে, আমি যিমান দূৰ গম পাইছো। সেইবিলাক এতিয়া কি দিছে আমাক অৰ্থনৈতিক পেকেজ লাগিব, চবৰে ঘৰ বনাই দিব লাগিব ONGC-য়ে। চৰকাৰেতো নোৱাৰে, চৰকাৰ ফেইল। প্ৰথম 7 দিনটো ফেইলেই দল সংগঠনে আৰু অসমৰ মানুহে শিৱসাগৰ মানুহখিনিক বচালে, নহ'লে 10,000 ওপৰৰ মানুহ খাবলৈ নাপায় মৰিলে। কথা বতৰাবোৰ তাত দাদা। এই মানুহখিনি যে কি কৰিব? এই মানুহখিনি কেনেকে আকৌ আগৰ পৰ্যায়লৈ অনা হ'ব? শিৱসাগৰ মানুহ, আমি যুঁজাৰু মানুহ, যুঁজি ল'ম। যুঁজি অধিকাৰ কাঢ়ি আনিম ONGC-ৰ পৰা। ONGC ED এতিয়া ইমান পানীত সোমাই মানুহক হেল্প কৰি থাকিব লাগিছে। ONGC ED-য়ে সি এতিয়া ইয়াত লাখ লাখ টকাৰ দৰমহা লৈ ONGC যিখিনি মানুহ ONGC কলনীত পানী সোমাইছিলে, চুইমিং পুল থকা হোটেলত ৰাখিছে। আমাৰ ইয়াৰ ডাঙৰ ডাঙৰ হোটেল কেইখনত চিকেন বিৰিয়ানী খুৱাইছে। আৰু আমাৰ মানুহে, থলুৱা মানুহখিনিয়ে ভাত আৰু আলু পিটিকা খাইছে। ৰাস্তা কিনাৰত তম্বু সাজি। এইবিলাক ইয়াত ধেমালি চলিছে। এতিয়া যদি ONGC ED-ক চৰ 2টা দিওঁ, তেতিয়া কব বীৰ লাচিত সেনা গুণ্ডা। বীৰ লাচিত সেনা ONGC-ত সোমাই গুণ্ডামি কৰিছে। ONGC ED-য়ে যে আমাৰ লগত ধেমালি কৰিলে। মই আকৌ সুধিম, এই যে দুৰ্ভগীয়া যিসকল মহিলা ইয়াত বহি আছে, এই মহিলাখিনি শিৱসাগৰৰ হয়, যাব লাগিছিল ED ওচৰলৈ। যিহেতু আমাৰ ভৰিৰ তলৰ পৰা তেল লৈ গৈছে ONGC-য়ে, এতিয়া মহিলাখিনি ইয়াত কিয় বহি আছে? সেইটো বীৰ লাচিত সেনাৰ ওপৰত বিশ্বাস। এইটো আমাৰ সত্তাটোৰ ওপৰত বিশ্বাস। চৰকাৰক সেইটোহে কৈ আছো, আমাৰ সত্তাটোৰ ওপৰত বিশ্বাস। আকৌ কয় শৃংখল চলীয়া গুণ্ডা, বীৰ লাচিত সেনা ডকাইত। অসমৰ জনগণে ইয়াৰ উত্তৰ দিছে, শিৱসাগৰ জনগণে ইয়াৰ উত্তৰ দিছে। অৰুণাচল নামচাইৰ পৰা মানুহ আহি এতিয়ালৈকে 2,50,000, এজনে 70, এখন গাঁৱে 70,000, 3,20,000 টকা আমাক দি গৈছে। সত্তাটোক দিছে, শৃংখল চলিয়াক দিয়া নাই। সত্তাটোক দি থৈ গৈছে। শেষৰটো প্ৰশ্ন, ধনী দুখীয়া বৰ্ণ ধৰ্ম এই মহাপলয়ে সকলোকে একে স্থানত উপনীত কৰালে। আপুনি বিচাৰেনে এইখন অসম অনাদি অনন্ত কাললৈ বৰ্তি থাকক, য'ত জাতীয়তাবাদীৰ যিটো পীঠস্থান, তাৰ যে আচলতে যিটো দপদপনি, এই দপদপনি চিৰকালৰ কাৰণে থাকে? মই সদায় অসমত খিলঞ্জীয়া মানুহৰ দপদপনি থকাটো বিচাৰো, আৰু অনাগত দিনতো সেইটোৱে মই বিচাৰিম। প্ৰশ্ন কৰিব লাগিছিলে মন্ত্ৰী বিধায়কসকলক, প্ৰশ্ন কৰিব লাগিছিলে সেই স্থানীয় বিধায়কসকলক যে 19 তাৰিখৰ পৰা এসপ্তাহ ধৰি তেখেতলোক ক'ত আছিলে, চৰকাৰী পক্ষই ক'ত আছিলে, যে আজি কোনোবাই ৰিলিফ দিছে, কোনোবাই ধন টকা পইচা দিছে, কোনোবাই ঘৰ বনাইছে, কোনোবাই আৰ্থিকভাৱে সকলোকে দিব পৰা নাই যদিও কিছু কিছু অংশ তেখেতলোকক প্ৰদান কৰিছিলে। আজি কোনে ৰিলিফ দিছে, ক'ত দিছে, কিয় দিছে, প্ৰশ্নবোৰ কিন্তু আজিৰ সময়ত উত্থাপন কৰা বিষয় নাছিলে। প্ৰশ্ন উত্থাপন কৰিব লাগিছিলে চৰকাৰক, কাৰণ সেই চৰকাৰখনে কিয় অৱহেলা কৰিছিলে ইমান দিনে। আজি কোনোবাই ৰিলিফ দিছে, কোনোবাই টকা পইচা দিছে, তেখেতলোকক কিন্তু প্ৰশ্ন কৰিছে। সেয়াই নেকি আমাৰ অসমীয়া মানুহৰ চিন্তাধাৰাবোৰ? কোনোবাই ৰাজনৈতিক নেতাই ক'ব হিন্দু মুছলমান বুলি, তাতে আমি জঁপিয়াই পৰোঁ। সাম্প্ৰতিক কালত কি হৈছে সেই বিষয়বোৰ উত্থাপন কৰাৰ বাহিৰে বিভিন্ন কথা হিন্দু মুছলমান ইত্যাদি ইত্যাদি সেইবোৰ বিষয়ত অতিকৈ গুৰুত্বপূৰ্ণ দিয়ে। আজি আমিবোৰ কিয় তেনেকুৱা? কোনোবাই সহায় কৰিছে, কোনোবাই উপকৃত হৈছে, আমি দিব পৰা নাই, ফিজিকেলি গৈ
আমি সহায় কৰিব পৰা নাই। আমিবোৰ লাহেকৈ থাকিব লাগে। আমি আৰ্থিকভাৱে কিবা এটা নহয় কিবা এটা আমি দি পঠাইছোঁ। তৎসত্ত্বেও কিছুমান ব্যক্তিয়ে অকল ৰাজনৈতিক ক্ষেত্ৰখনৰ বাহিৰতো তেখেতলোকে চিন্তা কৰে হিন্দু মুছলমান এই যুদ্ধখন সৃষ্টি কৰিবৰ কাৰণে। আমিবোৰ কিয় সলনি নহওঁ? কিয় ৰাজনৈতিক নেতাৰ পাকচক্ৰত পৰি আমি সদায় ককাই ভাইৰ মাজত সদায় লাগি থাকোঁ কিয়? আমাৰ চিন্তাবোৰ সলনি কৰিব হ'ল। আমি সেইবোৰ লাগি থাকি লাভ নাই। সেইবোৰ ৰাজনৈতিক মহলত লাগি থাকিব, কিন্তু আমি জনসাধাৰণ হিচাপে এজন মুছলমান হওক, এজন হিন্দুৱে হওক বা এজন খ্ৰীষ্টানে হওক, আমি কিন্তু ককাই ভাই। অসমত আছোঁ যেতিয়া আমি ককাই ভাই, আমি তেনেকুৱাই ভাবোঁ।